তেওঁলোকতো জেলৰ পৰা ওলোৱা নাই। জামিন এইকাৰণে পালে CBIৰ মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে, গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে। গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব, যেহেতু 90 দিন আমি সময় পাব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে। গতিকে এটা টেকনিকেল কাৰণত এইটো বেইল হ'ল, কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে। 3-4টা আৰু কেছ আছে, আৰু CIDয়ে অহা কালি পৰহি বহুতখিনি কেছ আমি CBIক দিছোঁ, বহুত কেছ আমাৰ লগত আছে। আমাৰ লগত থকা কেছ কেইটাত আমি উইদিন শ্বৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছোঁ, আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটোক চেলেঞ্জ কৰি পেলাই। ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি, মই নাজানো। সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ কেইটা, আৰু হাইকোৰ্টে জামিন দিলে, আৰু হাইকোৰ্টৰ লগততো আমি একো কৰিব নোৱাৰোঁ। ঠিক আছে, তেওঁলোকতো জেলৰ পৰা ওলোৱা নাই। জামিন এইকাৰণে পালে CBIৰ মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে, গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে। গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব, যেহেতু 90 দিন আমি সময় পাব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে। গতিকে এটা টেকনিকেল কাৰণত এইটো বেইল হ'ল, কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে। 3-4টা আৰু কেছ আছে, আৰু CIDয়ে অহা কালি পৰহি বহুতখিনি কেছ আমি CBIক দিছোঁ, বহুত কেছ আমাৰ লগত আছে। আমাৰ লগত থকা কেছ কেইটাত আমি উইদিন শ্বৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছোঁ, আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটোক চেলেঞ্জ কৰি পেলাই। ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি, মই নাজানো। সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ কেইটা, আৰু হাইকোৰ্টে জামিন দিলে, আৰু হাইকোৰ্টৰ লগততো আমি একো কৰিব নোৱাৰোঁ। ঠিক আছে, তেওঁলোকতো জেলৰ পৰা ওলোৱা নাই। জামিন এইকাৰণে পালে CBIৰ মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে, গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে। গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব, যেহেতু 90 দিন আমি সময় পাব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে। গতিকে এটা টেকনিকেল কাৰণত এইটো বেইল হ'ল, কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে। 3-4টা আৰু কেছ আছে, আৰু CIDয়ে অহা কালি পৰহি বহুতখিনি কেছ আমি CBIক দিছোঁ, বহুত কেছ আমাৰ লগত আছে। আমাৰ লগত থকা কেছ কেইটাত আমি উইদিন শ্বৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছোঁ, আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটোক চেলেঞ্জ কৰি পেলাই। ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি, মই নাজানো। সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ কেইটা, আৰু হাইকোৰ্টে জামিন দিলে, আৰু হাইকোৰ্টৰ লগততো আমি একো কৰিব নোৱাৰোঁ। ঠিক আছে, তেওঁলোকতো জেলৰ পৰা ওলোৱা নাই। জামিন এইকাৰণে পালে CBIৰ মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে, গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে। গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব, যেহেতু 90 দিন আমি সময় পাব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে। গতিকে এটা টেকনিকেল কাৰণত এইটো বেইল হ'ল, কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে। 3-4টা আৰু কেছ আছে, আৰু CIDয়ে অহা কালি পৰহি বহুতখিনি কেছ আমি CBIক দিছোঁ, বহুত কেছ আমাৰ লগত আছে। আমাৰ লগত থকা কেছ কেইটাত আমি উইদিন শ্বৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছোঁ, আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটোক চেলেঞ্জ কৰি পেলাই। ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি, মই নাজানো। সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ কেইটা, আৰু হাইকোৰ্টে জামিন দিলে, আৰু হাইকোৰ্টৰ লগততো আমি একো কৰিব নোৱাৰোঁ।